এখনৰ পিছত এখন ছুটি ছবি নিৰ্মাণ কৰি সমাজ সংস্কাৰৰ চিন্তা এগৰাকী অনাথ শিশুৰ শিক্ষা আৰু সুৰক্ষাৰ বাবে জীৱনৰ বহু মূল্যৱান সময় খৰচ কৰি অহা বিশিষ্ট পৰিচালক পংকজ পল্লৱ শৰ্মাই পৰিচালনা কৰা মামৰে সমাজৰ মামৰ গুচাব বিচাৰে সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ বেনাৰত বিশিষ্ট শিল্পী বিমলা দেৱীয়ে প্ৰযোজনা কৰা মামৰৰ শুভামুক্তি কৰি এনেদৰে কয় বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই বিশিষ্ট চিন্তাবিদ ডক্টৰ দয়ানন্দ পাঠকে মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি পৰিচালক পংকজ পল্লৱ শৰ্মাৰ মহান পদক্ষেপক অভিনন্দন জনাই মামৰে সমাজত বিশেষ সমাদৰ লাভ কৰিব বুলি বক্তব্য আগবঢ়ায় শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি সমাজ স্খলন হোৱাৰ কাৰণ বৰ্ণনা কৰি মামৰৰ সফলতা কামনা কৰে শিক্ষা বিষয়া মইনুল হক চৌধুৰী অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে ইয়াৰ আগতে সভাৰ আদৰণি ভাষণ দিয়ে পৰিচালক পংকজ পল্লৱ শৰ্মাই 2019 চনত যেটো সময়ত মোৰ দেউতাই 8 জানুৱাৰীৰ দিনা ঢুকাইছিল তাৰ পিছতে মোৰ মৰমৰ ভণ্টি অঞ্জু কলিতা মিলি তালুকদাৰ প্ৰণৱ মেধি বিমলা বাইদেউ আদিৰ যত্নত আমি এটি প্ৰডাকশ্যন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ নাম দিছিলোঁ মামৰ আৰু সেই মামৰ আজি প্ৰায় 6 বছৰ পিছত শুভমুক্তি দিবলৈ আজি আয়োজন কৰিছোঁ এই অনুষ্ঠান সভা উদ্বোধন কৰে বিশিষ্ট প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ গোপাল কলিতাই মঞ্চ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ তথা অভিনেতা ধীৰেন বৰ্মনে তিলক বৈশ্যৰ কাহিনীৰে মামৰৰ কাৰ্যবাহী প্ৰযোজনা কৰে প্ৰণৱ মেধিয়ে সাম্প্ৰতিক সময়ৰ এক বিশেষ ঘটনাৰে মামৰৰ কাহিনী ভাগ আগবঢ়াইছে লোহাক মামৰে ধৰিলে যেনেকৈ লোহা ক্ষয় যায় ঠিক তেনেকৈ সমাজতো সমস্যা বাঢ়িলে সমাজো ক্ষয় যায় এই মামৰ গুচাবলৈ পৰিচালক পংকজ পল্লৱ শৰ্মাই নানান ৰূপেৰে অহৰহ চেষ্টা কৰি আছে তাৰে আন এক ৰূপ হল মামৰ লোট যেনেকৈ মামৰে ধৰিলে লোহ হৈ যায় তেনেকৈ ময়ো ভাবিছোঁ যে বৰ্তমান সময়ত এটা সমস্যাই আমাৰ সমাজক মামৰে ধৰিছে আৰু সেই সমস্যাটো যদি আমি এতিয়াই আঁতৰাই নিদিওঁ তেতিয়াহ'লে কিন্তু সমাজখন ক্ষয় যাব সমাজখন ধ্বংস হ'ব আৰু সেইকাৰণেই আমি সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ বেনাৰত জনপ্ৰিয় নাট্যকাৰ তিলক বৈশ্যদেৱৰ দ্বাৰা ৰচিত মামৰ নামৰ চুটি গল্পটোৰ জৰিয়তে আমি এখন চুটি ছবি নিৰ্মাণ কৰিছোঁ এজনী ছোৱালী সভ্য সমাজৰ অভিশাপস্বৰূপ ছোৱালীজনী আৰু এই ছোৱালীজনীৰ মাক দেউতাক নাই ছোৱালীজনী কেনেকৈ ডাঙৰ হ'ব আজি এখন গাঁৱত কাইলৈ আন এখন গাঁৱত সেই কণমানিজনীয়ে ঢপলিয়াই ফুৰিছে জীয়াই থকাৰ প্ৰেৰণাত তাৰণাত খাবলৈ শুবলৈ তেওঁক কোনে দিব ইয়াৰ আগতে পংকজ পল্লৱ শৰ্মাই নিৰ্ভীকভাৱে পৰিচালনা কৰিছে দিঠকত হেৰাল সপোন গিৰীন্দ্ৰ দাসে ধৰা আজিৰ এই শুভমুক্তি অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে প্ৰযোজক অজিত বৰ্মন নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাস মামৰৰ প্ৰযোজিকা বিমলা দেৱী কাৰ্যবাহী প্ৰযোজক প্ৰণৱ মেধি বিকাশ ভট্ট যতীন ৰাজবংশী মিলি ঠাকুৰৰ লগতে ছবিখনত অভিনয় কৰা শিল্পী কলা কৌশলীসকলৰ লগতে আন শুভাকাংক্ষীসকল উপস্থিত থাকে ক্ৰিয়েচনে লকডাউনৰ পিছৰ পৰাই সমাজৰ একোটা সমস্যাক লৈ আমি ইখনৰ পিছত ইখন চুটি ছবি নিৰ্মাণ কৰিছোঁ ভেঞ্চাৰ শিক্ষকৰ বিভিন্ন সমস্যাক লৈ পেলাই আমি ভেঞ্চাৰ শিক্ষকৰ বিলৈ নিৰ্মাণ কৰিছোঁ আমি নিৰ্মাণ কৰিছোঁ এই যে আজিকালি বহুত প্ৰাইভেট স্কুলবিলাকত থকা শিক্ষকসকলে কেনেকৈ জীয়াই থাকিব লকডাউনৰ সময়ত প্ৰতি ধৰ্ম এজনী স্ত্ৰীয়ে কেনেকৈ বৰ্তমান সময়ত নিজৰ গিৰিয়েকক সন্মান প্ৰদৰ্শন কৰিব ঘৰত থকা তিৰোতাজনীয়ে কেনেকৈ বৰ্তমান সময়ত দিন নিয়াব তেওঁৰ গিৰিয়েক থাকে বাহিৰত জনপ্ৰিয় সাংবাদিক অসম টাইমৰ মাননীয় মহিবুৰ ৰহমানৰ একে নামেৰে নিৰ্মাণ কৰিছোঁ আমি এখন নাটক সেইখন ইতিমধ্যে অতি জনপ্ৰিয় হৈছে
তেনেকুৱা ধৰণৰ আমি বিভিন্ন সমস্যাক লৈ পেলাই আমি একোখন চুটি ছবি নিৰ্মাণ কৰিছোঁ আৰু সমাজত আমি দেখুৱাই দিব বিচাৰিছোঁ যে এই সমস্যাখিনি আমি দূৰ কৰিব লাগে। নলবাৰীৰ পৰা অদিত্য কুমাৰৰ ৰিপৰ্ট, অসম ভইচ।